বন্ধুসকল কিছু অসুবিধাৰ কাৰণে কেইটামানৰ পৰা মই ভিডিঅ' বনাব পৰা নাছিলো ভিডিঅ' দিবও পৰা নাই তাৰ কাৰণে মই দুখিত তো এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ আকৌ ভিডিঅ' পাব মই ভিডিঅ' বনাই যাম তো আজি আপোনালোকৰ এটা ধুনীয়া ভিডিঅ' এডিটিং এপ লৈ আহিছো হয় বন্ধুসকল চাব আপুনি যদি CapCut ব্যৱহাৰ কৰিবলৈ যায় তাৰ কাৰণে আপোনাক VPN ডাউনলোড কৰিব লাগিব আৰু VPN ডাউনলোড কৰাৰ পিছতো কিছুমান আপুনি এপেক আপুনি দিব নোৱাৰে বহুত অসুবিধা হয় তাৰ কাৰণে আপোনালোকৰ কাৰণে এটা ধুনীয়া মই এপ লৈ আহিছো যেটো এপ আপোনাৰ প্লে ষ্টৰত পাই যাব আপুনি ডাউনলোড কৰিব পাৰিব প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি আপুনি ব্যৱহাৰ কৰিব পাৰিব একে সেম আপোনাৰ CapCutৰ নিচিনা কিছুমান এফেক্টছ আছে তো আপুনি কিদৰে এপটো ব্যৱহাৰ কৰিব সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছো আপোনালোকৰ এপটো আপুনি প্লে ষ্টৰত পাই যাব তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব তো সাৰ্চ কৰিব আপোনাৰ ভিটা বুলি সাৰ্চ কৰাৰ লগে লগে আপুনি এপটো পাই যাব যেনেকৈ মোৰ ডাউনলোড কৰা আছে তো মই ওপেন কৰিছো ওপেন কৰাৰ পিছতে আপুনি ইয়াত প্ৰথমতে পাৰমিশন গিটা আপুনি এলাউ কৰিব লাগিব তেতিয়াহে আপুনি ভিডিঅ' আনিব পাৰিব তো প্ৰথমতে আপুনি এগ্ৰি কৰিব কৰি পেলাই আপুনি ইয়াত যেটো পাৰমিশন আহিব গিটা আপুনি এলাউ কৰি দিব এলাউ কৰাৰ পিছত আপুনি ইয়াত দেখিব এটো সেম আপোনাৰ যেটো আমি CapCut ব্যৱহাৰ কৰো সেম তেনেকুৱা ইন্টাৰফেসটো একেই তো আপুনি যেটো নিউ প্ৰজেক্ট এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি আপোনাৰ যেটো গ্যালাৰীত ভিডিঅ' আছে এটা আপুনি সিলেক্ট কৰি ল'ব তো মই ইয়াৰে দুটামান ভিডিঅ' এনেকৈ সিলেক্ট কৰি লৈছো তো আপোনাৰ যেটা ভিডিঅ' গিটা আপোনাৰ টাইমলাইনত আহি গৈছে মই আপোনাক থুলমূলকে অলপমান দেখাম গোটেইখিনি দেখাব গ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব তো ফাৰ্ষ্টতে দেখাম আপুনি এটা আপুনি ভিডিঅ' কিদৰে কাটিব আপুনি ধৰক ভিডিঅ'টো যদি আপোনাৰ অলাগতীয়াল কিছুমান পাৰ্ট আছে আপুনি কাটিবৰ কাৰণে ভিডিঅ'টো ক্লিক কৰিব ক্লিক কৰি পেলাই আপুনি যিমানটো কাটিব বিচাৰে এটো মিলাই ল'ব মিলোৱাৰ পিছত আপুনি ইয়াত দেখিব স্পিড লিখা যদি ক্লিক কৰিব আপুনি যিমান মন যায় এটো আপুনি কাটি পেলাই অলাগতীয়াল পাৰ্টটো আপুনি এনেকৈ ক্লিক কৰি পেলাই ডিলিট কৰিব পাৰে মই দেখাই আছো আপোনাৰ যেটো পাৰ্ট আপুনি ৰখাও বুলি ভাবে ৰখাই পেলাই বাকিটো আপুনি আৰামত কাটি দিব পাৰে মই দেখাইছো আপোনাৰ এটো মই পাৰ্টটো ৰখাই বাকিটো মই দেখিছে ডিলিট আছে আপোনাৰ ডিলিট কৰি দিলে যে অলাগতীয়াল পাৰ্ট আপুনি সহজতে ডিলিট কৰিব পাৰিব এটোটা হৈ গ'ল তাৰ পিছতে আপুনি দেখাব গৈছো সাউন্ডত গৈ পেলাই আপুনি আপোনাৰ ইচ্ছামতে মিউজিক লগাব পাৰে ইয়াৰ এফেক্টছো আছে যেনেকৈ আপোনাৰ CapCutত এফেক্টছ থাকে কিছুমান কেমেৰা শাট ডাউন বা কিবা কিবি বহুত এফেক্টছ আছে এইবিলাক আপুনি ভিডিঅ'ত আপুনি এড কৰিব পাৰে এটো হৈ গ'ল তাৰপিছত আপুনি ইয়াত মিউজিকত গৈ পেলাই আপুনি আপোনাৰ গ্যালাৰীত থকা মিউজিক লগাব পাৰে বা ইয়াত আপুনি মিউজিক পাই যাব তো আপুনি গ্যালাৰীৰ পৰা ইয়াত মিউজিক লগাব পাৰে এটো হৈ গ'ল তাৰপিছতে ইয়াত আপুনি টেক্সট লগাব পাৰে টেক্সটটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত টেক্সট লিখিবও পাৰে ধুনীয়াকৈ লিখি ল'লে হ'ল আৰু যদি আপুনি লিখিব নিবিচাৰে ইয়াত ষ্টাইলো পাই যাব ইয়াত লিখাৰ পিছত আপুনি ইয়াত ষ্টাইল লিখিব আপুনি ইচ্ছামতে যেনে সেম CapCutৰ সৈতে একেই পাব আপুনি ইয়াত ধুনীয়াকৈ লিখাৰ পিছত আপুনি টেক্সটটো এনেকৈ কালাৰ মিলাব পাৰে এটো মিলাব পাৰে আৰু যদিহে আপুনি ধৰক ইয়াত যিবিলাক ষ্টিকাৰ থাকে এটো বিচাৰে যদি ষ্টিকাৰটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত ধুনীয়া ষ্টিকাৰ পাব দেখিছে কিমান ষ্টিকাৰ আছে আৰু যাৰ কাৰণে আপুনি ধৰক CapCut ব্যৱহাৰ কৰিব কাৰণে আমি আকৌ VPN ডাউনলোড কৰিব তাৰপিছতে আপুনি পাৰিব ইয়াত আপুনি একদম গোটেইখিনি একো VPN নালাগে আপুনি ইচ্ছামতে টেক্সট লগাব পাৰে ইয়াত বহুত আছে মই ইয়াত দেখাব গ'লে আপোনাৰ দীঘলৈ যাব তো ইয়াৰে মই এটা টেক্সটটো ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনাৰ এপ্লাই হৈ যাব তো আপুনি ধুনীয়াকৈ সাইজ মিলাই আপুনি ধুনীয়াকৈ বহাই দিব এনেকৈ বহাই দিলে হ'ল ধুনীয়াকৈ আপুনি বহাব পাৰে বহাৰ পিছত ফটো চিনটো ক্লিক কৰিব তাৰপিছত আপুনি টেক্সটটো মিলাব পাৰে আপুনি টেক্সটটো কিমান দীঘলকৈ ৰাখিব বুলি ক'লে দীঘলকৈ ৰাখিব পাৰে যদি পেলাই সৰুকৈ ৰাখো তো আপুনি সৰুকৈ ৰাখিব পাৰে য'ত মন যায় তাত গৈ আপুনি বহাবও পাৰে এই দেখিছে মই প্লে কৰি দেখাই আছো ইয়াত গৈ পেলাই আপোনাৰ প্লে কৰি দেখাই দেখিছে এটা আপোনাৰ ধুনীয়া টেক্সট আহি গৈছে দেখিছে টেক্সট একেবাৰে ষ্টিকাৰ হয় তাত লিখা থাকে তো আপুনি আহি গৈছে আৰু যদি আপুনি টেক্সট ভাবে টেক্সট লিখিবলৈ টেক্সটটো ক্লিক কৰি পেলাই আপুনি ধুনীয়াকৈ টেক্সট লিখি লৈ পেলাই ইয়াত এপ্লাই কৰি দিলে হ'ল এটোটা হৈ গ'ল তাৰপিছত আপুনি ইয়াত এফেক্টছ পাব এফেক্টছটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ভিডিঅ'ৰ ওপৰত ধুনীয়া এফেক্টছ দিব পাৰে ক্লিক কৰি আকৌ এফেক্টছটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিছে CapCutৰ নিচিনা ধুনীয়া এফেক্টছ পাব আপুনি ভিডিঅ'ৰ ওপৰত ধুনীয়াকৈ এফেক্টছ লগাব পাৰে মই ইয়াৰ এটা এফেক্টছ লগাই দেখাই আছো তো আপুনি বিভিন্ন এফেক্টছ লগাই দেখিছে কিমান ধুনীয়া এফেক্টছ আছে সেম CapCutত খুব ধুনীয়া এফেক্টছ আপুনি ইয়াত পাই যাব ইয়াৰে মই এটা এফেক্টছ লগাইছো লগাই পেলাই
আপুনি যেটো শুদ্ধ চিনটো দেখিছে এটো আপুনি ক্লিক কৰিব তো আপোনাৰ এফেক্টটো এপ্লাই হৈছে আৰু এফেক্টটো আপুনি ইচ্ছামতে বহাবও পাৰে আৰু য'ত মন যায় আপুনি মানে আঙুলি টিপেলে আপুনি লৈ যাব পাৰে যিমানটো মন যায় বহাব পাৰে আৰু ইচ্ছামতে আপুনি এনেকে চাইডলে আপুনি লৈ যাব পাৰে একেবাৰে সহজ এটো হৈ গ'ল ফেস এফেক্টটো দেখাব গ'লে আপোনাৰ মানে ফেক্স থকা মানে ভিডিও বনালে আপুনি দেখাব পাৰিলে হয় কিন্তু যেহেতু আমাৰ ইয়াত কোনো ভিডিও ফেস নাই তো কাৰণে আপোনাৰ বেক কৰিছো মই তাৰপিছত দেখিব এটা পিপটো হৈছে আপুনি ভিডিওৰ ওপৰতে বেলেগ এটা ভিডিও লগাব পাৰে এটো bare সহজ মই এটো দেখাই আছো আপোনাৰ ভিডিও এটা ক্লিক কৰি এটো আপোনাৰ এটা মই যি দৰে ভিডিও বনাও ভিডিওৰ লগতে আৰু এটা ভিডিও আপোনাৰ এটা এড কৰি দিও তাৰ কাৰণে আপোনাৰ এটো কাম দিয়ে এই দেখিছে এটো আপুনি সৰু ডাঙৰ কৰি ইচ্ছামতে এনেকে বহাই দিব বহাই দি আপুনি ইচ্ছামতে ভিডিওটো নিব পাৰে এই ভিডিওটো লৈছো প্লে কৰি দেখাইছো আপোনাক দেখিছে ভিডিওৰ ওপৰত এটা ভিডিও আহি আছে মই থুলমুলকে দেখাইছো আপোনালোকে খালি ইয়াত বহুতখিনি মানে ব্যৱহাৰ কৰিব পাৰে মই সৰু সৰুকে খালি দেখাই দিছো যে আপুনি কি ধৰণে ব্যৱহাৰ কৰিব পাৰে এটা হৈ গ'ল তাৰপিছত আপুনি ইয়াত আৰু দেখাই আছো মই ইয়াত আপুনি ষ্টাইল পাব ফিল্টাৰ আপুনি ইচ্ছামতে লগাব পাৰে তাৰপিছত আপুনি ব্যাকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰে মই ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰিবলৈ আপোনাৰ ভিডিও যেহেতু কেটো ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰা ভিডিও নহয় তো মই দেখাব নোৱাৰো ৰোটেশনটো মানে কি আপোনাৰ ইয়াত আপুনি কিহৰ কাৰণে ভিডিও বনাইছে তাৰ সাইজটো আপুনি মিলাই ল'ব পাৰে এইখিনি হৈ গ'ল এইখিনি হোৱাৰ পিছতে আপুনি ভিডিওটো কিদৰে সেভ কৰিব আপোনাৰ গ্যালাৰী তাৰ কাৰণে একেবাৰে সহজ এক্সপোৰ্ট যে লিখা আছে এটো আপুনি ক্লিক কৰাৰ লগে লগে ভিডিও সেভ হৈ যাব তাৰপিছত তাৰ আগতে আপুনি ভিডিওটো কোৱালিটি আপুনি ইচ্ছামতে মিলাই ল'ব পাৰে ইয়াত মিলাই লৈছো মই এটো ধৰক 720p বুলি মিলাই আপুনি মইতো এক্সপোৰ্টটো ক্লিক কৰাৰ লগে লগে মই তো ভিডিও আপোনাৰ গ্যালাৰীত সেভ হৈ যাব আৰু ইয়াৰ এটা কথা আপোনাৰ যেটো ওয়াটাৰমাৰ্ক আহে একেবাৰে সৰু মানে বেলেগৰ যদি আপুনি চাই কাইন মাষ্টাৰ হয় কিবা ধৰক আপুনি যদি ধৰক যেটো ওয়াটাৰমাৰ্ক আহে বহুত ডাঙৰকে আহে কিন্তু ইয়াৰ আপোনাৰ ওয়াটাৰমাৰ্কটো সাইজত একেবাৰে সৰুকে আহে আৰু প্ৰিমিয়াম ভাৰ্সন ললে তো আপোনাৰ ওয়াটাৰমাৰ্কটো নাইকিয়া হৈ যাব যদিও নলয় কিন্তু আপুনি ভিডিও আৰামত বনাব পাৰে তো মনকল আজিৰ ভিডিওটো ইমানেই আছিল আৰু মই আজি বিশেষ কাৰণ নেদেখাও যেহেতু আপোনাৰ ভিডিওটো যদি মই আৰু দেখাব যাম বহুত লম্বা হৈ যাব তো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব লগতে যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি যাব এনে ভিডিও সদায় পাই থাকিব তো আজিলৈ ভিডিও ইমান আছিল তো আজিলৈ বাই বাই